নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। সদায় কৰাৰ দৰে আজিও কৈছোঁ, প্লিজ মোৰ ভিডিঅ'বোৰ শেষলৈকে চাব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, তেতিয়াহে মই দিয়া প্ৰতিটো ভিডিঅ' আপোনালোকে পাই থাকিব। আৰু ভাবি আছোঁ বহুতো কিবাকিবি নতুন পৰিকল্পনা কৰি আছোঁ ইউটিউব চেনেলটোক লৈ। গতিকে আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে মোৰ ভিডিঅ'বোৰ পাই থাকিব আপোনালোকে। আৰু ইউটিউব চেনেলটোক লৈ বহুতো সপোন দেখিছোঁ, গতিকে আপোনালোকে সেই সপোনটো পূৰণ কৰিবৰ কাৰণে মোক আশীৰ্বাদ কৰিব। আজি মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা, এতিয়া 8:30 মানে বাজিলে। এতিয়া মোলৈ ফোন এটা আহিছে যে আমাৰ গাঁৱতে বিয়া এখন ওলাইছে, মানে পলুৱাই আনিছে। বহুত দিন এনেকৈ ভিডিঅ' মানে কেমেৰা ধৰি ভিডিঅ' কৰা নাই ন, গতিকে হাতখন বিষাই গৈছেগৈ অকণমান। বাৰু যে নহওক, বিয়া এখন ওলাইছে। বিয়াখন মানে কি, ঘৰত গম পায় যেনিবা, খালি এনেই মানে ছোৱালী পলুৱাই অনা দিয়ে আনিছে। বিয়াকে তেনেকৈ বিয়া পাতি অনোৱা নাই। গতিকে আপোনালোকে সকলোৱে চাই থাকক ভিডিঅ'টো শেষলৈকে, চাই ভাল পাব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া মই ৰেডি হৈ লোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। ৰাস্তাৰ পৰা আকৌ আপোনালোকক লগ পাইছোঁ। আমি এতিয়া দুইজনী আহি আছোঁ। কিবা এটা কৈ দিয়া। মানে বিয়া শুনা গৈ আছোঁ আৰু বিয়া কি হয় গম নাপাওঁ। হেল্ল' শুনাইছোঁ ৰ'বা। বাৰু তেতিয়া একদম কোনে ফটো এৰি দিবা দেই, কোনো নিদিবা, মাৰিলা জানো নহয় ইয়াতে খাই থৈ দেখা। আজি হৈছে নেক্সট ডে। কালি বিয়াৰ ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলোঁ, কিয়নো বহুত খেলি মেলিৰ মাজত বিয়াখন হৈ গৈছে। আৰু আপোনালোকে সকলোৱে জানে যে পলাই অনা বিয়া এখন কিমান মানে খেলি মেলি থাকে, ভয় থাকে। গতিকে বহুত খেলি মেলিৰ মাজত বিয়াখন হৈ গ'ল, সেয়েহে ভিডিঅ' কৰা নহ'ল। আৰু ইমানবোৰ মানুহৰ আগত কেমেৰাটো উলিয়াই থাকিবলৈ মোৰ ভাল নালাগে। আৰু গতিকে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ দোকানৰ পৰা। মোৰ নতুন দোকানখন আপোনালোকক দেখুওৱা হোৱাই নাই নহয়। আপোনালোকক কৈছোঁ যে মই দোকান এখন দি আছোঁ, আৰু সেই দোকানখন হৈ গ'ল মোৰ লগৰ এজনী, আৰু ভাড়াত আনিছিলোঁ। গতিকে এতিয়া মই নিজাববীয়াকৈ নিজৰ এখন দোকান বনাই ল'লোঁ। গতিকে আপোনালোকক মই ভাবিলোঁ দোকানখনো দেখাই দিওঁ, তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে। প্ৰথমতে মোৰ দোকানখন দেখাই লৈছোঁ ৰ'ব। আৰু এইটো হৈ গ'ল আমাৰ গড়ালি ৰোডটো, সেইটো যোৰহাটৰ ফালে যায়গৈ। এইটো হৈ গ'ল আমাৰ তিতাবৰ চাৰিআলি, এইপিনে তিতাবৰ চাৰিআলিলৈ যায়। আৰু এইখনেই হৈ গ'ল মোৰ দোকানখন। এইখন এনেকৈ বনোৱা হৈছে এনেকৈ, যিহেতু নেকি ৰাস্তাৰ কাষতে হয় মোৰ দোকানখন, সেয়েহে ইয়াত গিলাচ লগোৱা নাই, এনেকৈ পলিথিন দি জালি লগাই দিছে। আৰু এইফালে এখন চাং পাতি দিছে, যাতে মই বাচন চাচনবোৰ এনেদৰে ধুনীয়াকৈ থ'ব পাৰোঁ। আৰু ওপৰত এতিয়া যিহেতু টকা পইচা মানে এই দোকানখন বনাওঁতে বহুত ভালেমানকৈ টকা পইচা খৰচ হৈ গ'ল, সেয়েহে এতিয়া এইখন এনেকৈ ত্ৰিপালখনকে এনেকৈ চালিৰ ছিষ্টেমত বনাই দিছে। আৰু এইখনেই হৈ গ'ল মোৰ নতুন দোকানখন। আপোনালোক সকলো আহিব মোৰ দোকানলৈ ঘুগুনি পকৰি খাবলৈ। আৰু আপোনালোকক জনাই থওঁ, ঘুগুনি পকৰি খাবলৈ আহিব। আৰু আপোনালোক সকলোৱে মোক আশীৰ্বাদ কৰিব, যাতে মই জীৱনত আগুৱাই যাব পাৰোঁ। আৰু আহি আছোঁ, ইমান ৰ'দ দিছে। আপোনালোকে ভাবিছে চাগে এজনী এতিয়া অলপতে দোকানৰ পৰা ভিডিঅ' আৰম্ভ কৰি আকৌ এতিয়া ৰাস্তাত হয়। মই ভিডিঅ'টো বনাই থাকোঁতে মা আহি ওলালেহি, আৰু এতিয়া মই ভাত খাবলৈ আহিছোঁ। মা দোকানত আছে, আৰু স্কুটিখন যিহেতু হাজবেণ্ডে লৈ গৈছে, সেয়ে খোজকাঢ়ি আহি আছোঁ আৰু ৰ'দত। আৰু এটা কথা নহয়, গম পায় নাই আপোনালোকে, মোৰ জীৱনত উন্নতি নাই, গম পায়নে? ইমানবোৰ কাম কৰিলোঁ জীৱনটোত, বেংকৰ কামৰ পৰা আদি কৰি স্কুলতো কৰিলোঁ, বেংকতো কৰিলোঁ, তাতো নহ'ল। আৰু এতিয়া নিজাকৈ এখন দোকানো খুলি লৈছোঁ। মাজতে কাপোৰৰ বিজনেছো কৰিছিলোঁ, ধূপৰ বিজনেছো কৰিছিলোঁ। ৰাম কিমান যে বিজনেছ কৰা নাই, উন্নতিয়ে নহয় মোৰ জীৱনটোত পাই। ইমান বাৰু একদম ফুটা কপালখন লৈ আহিছোঁনে মই ন, উন্নতি হ'বনো ক'পা। এই কিবা শিৱ মন্দিৰ ভাগলৈও যদি যাওঁ কৃষ্ণ, কোনোবা এভাগ বেলেগ মন্দিৰলৈ গ'লেও দুৰ্গা মা মন্দিৰ বা হনুমান মন্দিৰ, ক'বলৈ যদি যাওঁ চিধাই ওলাই কৃষ্ণ। তেনেকুৱা ক্ষেত্ৰত চাগে উন্নতিনো ক'ত হ'ব মোৰ ভাগত, সেইটো কাৰণে নহয় আৰু, তাকে ভাবি সান্তনা লৈছোঁ আৰু।
আৰু মই আহি ঘৰ পাই গ'লোহি এতিয়া ভাতকেইটা বাঢ়ি ল'লোঁ ভাত দালি ভাজি চব একেলগে লৈ লৈছোঁ যাতে মই বাচন আৰু লেতেৰা নকৰোঁ আৰু এতিয়া টিভিটো চাই ভাতকেইটা খাই লওঁ এইফালে দেউতা বহি আছে মোক চাই খঙত